নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। এইবাৰ অৱসৰী টিউটৰ শিক্ষকসকলক বাজেট অধিৱেশনতেই এককালীন সাহায্য মোকলাই দিবলৈ মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান। সদৌ অসম অৱসৰপ্ৰাপ্ত টিউটৰ সন্থাৰ দৰং জিলা সমিতিৰ সভা এখন অনুষ্ঠিত হৈ যায়। মঙলদৈ মধ্য ইংৰাজী বিদ্যালয়ত জিলা অৱসৰপ্ৰাপ্ত টিউটৰ সন্থাৰ সভাপতি আৰু সম্পাদক দুয়োগৰাকীয়ে বিগত প্ৰায় 20 পৰা ষ্টাৰ্ট কৰি 30 বছৰ জিলাখনৰ অপ্ৰাধিকৃত বিদ্যালয়সমূহত বিনা বেতনে শিক্ষকতা কৰি থকা শিক্ষকসকলক ফাইনেলি 2021 চনত শিক্ষামন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ চৰকাৰে টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰে। এয়াই নহয়, নিযুক্তিপ্ৰাপ্ত টিউটৰসকলক অৱসৰ গ্ৰহণৰ পিছত নাইবা মৃত টিউটৰ শিক্ষকৰ পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য হিচাপে দিয়াৰো মৌখিক প্ৰতিশ্ৰুতি আছিল। সেই সময়ত শিক্ষামন্ত্ৰীগৰাকী সেই সময়ৰ আৰু বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে মৌখিকভাৱে প্ৰতিশ্ৰুতি দিছিল, কিন্তু শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতি বৰ্তমানো প্ৰতিশ্ৰুতি হৈ থকাৰ প্ৰকৃতাৰ্থত অৱসৰপ্ৰাপ্ত দুৰ্ভগীয়া টিউটৰসকলৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থাত হৈছে। এই ক্ষেত্ৰত এই সভাত অন্যান্য বিষয়ৰ কেইবাটাও প্ৰস্তাৱৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱটোত চলিত বাজেট, যিটো বৰ্তমান বিধানসভাৰ বাজেট অধিৱেশন চলি আছে, সেই বাজেট অধিৱেশনতেই মৃত টিউটৰৰ পৰিয়াল আৰু অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষকসকলক মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি 10 লাখ টকা মোকলাই দিয়াৰ বিষয়টো পুনৰ বিবেচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অৱসৰপ্ৰাপ্ত টিউটৰসকলে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছে। গতিকে শিক্ষকসকলৰ এই প্ৰতিশ্ৰুতি নিশ্চয় পূৰণ হওক। তেওঁলোকৰ এক বহুদিনীয়া আশা, যি 10 লাখ টকাৰ গ্ৰেচুইটিৰ কথা কোৱা হৈছিল, সেই গ্ৰেচুইটিটো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মোকলাই দিলে নিশ্চয় শিক্ষকসকলৰ পৰিয়ালৰ জীৱনলৈ আশাৰ বতৰা কৰি আহিব। গতিকে বিধানসভাৰ বাজেট অধিৱেশনতেই এই শিক্ষকসকলৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে মঙলদৈত অৰ্থাৎ দৰং জিলাত এখন অধিৱেশনৰ ওপৰত এটা মিটিং দিছিল। সেই মিটিঙত এইদৰে তেওঁলোকৰ বিভিন্ন অভিযোগসমূহ প্ৰস্তাৱিত হয় আৰু দাবীসমূহ উত্থাপিত কৰা হয়। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ তেওঁলোকে আহ্বান জনাইছে, এই শিক্ষকসকলক সাহায্য প্ৰদান কৰি নিশ্চয় এই শিক্ষকসকলৰ মনৰ আশা পূৰণ কৰিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমি আপোনালোকৰ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনৰ আপডেটসমূহ এই চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে প্ৰচাৰ কৰিবলৈ লৈছোঁ আৰু আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। নিশ্চয় আমি আৰু পৰৱৰ্তী আপডেটসমূহ আমি নিশ্চয় জনাই থাকিম। ধন্যবাদ।